নমস্কাৰ জনাইছোঁ আপোনাক, কাৰণ আপুনি বহুদিনৰ পিছত আদ্যনাথ শৰ্মাদেৱৰ বিষয়ে কিছু কথা জানিব আহিছে। আদ্যনাথ শৰ্মাদেৱ এনে এজন ব্যক্তি আছিল, তেওঁ সাহিত্যৰ ক্ষেত্ৰতে কওক, ড্ৰয়িঙৰ ক্ষেত্ৰতে কওক, সকলো দিশতে আগবঢ়া আছিল। তেখেতে ব্ৰিটিছৰ দিনতে তেখেতে যোৰহাটত নৰ্মাল স্কুলৰ টিচাৰ আছিল। তাৰপিছত কটন কলেজৰ পৰা তেওঁ অৱসৰ লয় আৰু তেখেতৰ 3গৰাকী ছোৱালী আছিল। তেখেতৰ মাটিতে নলবাৰী আইন মহাবিদ্যালয়ৰ সৃষ্টি হৈছিল 1881 চনতে। কিন্তু দুখৰ কথা যে 81 চনৰ পিছতো আজি এই পৰ্যন্ত তেখেতৰ কলেজে কোনো সন্মান দিয়া নাছিল। কিন্তু 43 বছৰ পিছত কলেজৰ কৰ্তৃপক্ষৰ লগত যুঁজ বাগৰ কৰি হ'লেও তেওঁলোকৰ পৰা এটা ন্যায় পালে আৰু আদ্যনাথ শৰ্মাদেৱৰ প্ৰতিমূৰ্তি এটা স্থাপন হ'ল। এই ক্ষেত্ৰত আইন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ দেৰিকৈ হ'লেও দিব লাগিব। তেওঁলোকে শেষলৈ যথেষ্ট সহযোগ কৰিলে আৰু প্ৰতিমূৰ্তিটো স্থাপন হ'ল।